নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঢেকিয়াজুলিত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে তিনিটা পথ দেখুৱাইছে লাখ লাখ মহিলাক আৰু এই তিনিটা পথ লাখ লাখ মহিলা যদি পালন কৰে তেন্তে পুনৰ পাব চৰকাৰী ধন আৰু এই খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দি সকলো লোকক ভাল খবৰ দিয়া পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক তিনিটা পথ দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে দেখুৱা তিনিটা পথ যদি ৰাজ্যৰ লাখ লাখ মহিলাই পালন কৰে তেন্তে পুনৰ পাব চৰকাৰী ধন 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব এই কেইটা বিশেষ কাম মুখ্যমন্ত্ৰীয়ে তিনিটা পথ দেখুৱাইছে তিনিটা পথ আপুনি পালন কৰক আৰু পুনৰ পাব চৰকাৰী ধন কিন্তু গছপুলি ৰোৱা মহিলাই 10,000 টকাটো দুৰ্গা পূজাত খৰচ কৰিব নোৱাৰিব আৰু মুখ্যমন্ত্ৰীয়ে কি তিনিটা পথ দেখুৱাইছে 10,000 টকা আপুনি দিব পাৰিব 10 জনীয়া গোটত মহিলাই নিজেও কৰিব পাৰিব ব্যৱসায় আপুনি যদি 10,000 টকাটো ব্যৱসায় কৰে তেন্তে কৰিব পাৰিব স্বামীৰ ব্যৱসায় বা পৰিয়ালৰ ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি বিনিয়োগ কৰিব পাৰিব আৰু ইয়াৰ যিকোনো এটা যদি কাম কৰে তেন্তে আপুনি পাব 25,000 টকা আৰু এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঢেকিয়াজুলিত প্ৰকাশ কৰিছে আৰু অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধন ঢেকিয়াজুলিৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লাখ লাখ মহিলাক দিছে এই ভাল খবৰ আপুনি যদি লাখপতি বাইদেউৰ ধন লাভ কৰিছে 10,000 টকা লাভ কৰিছে তেন্তে আপোনাৰ বাবে এই খবৰটো মুখ্যমন্ত্ৰীয়ে আপোনাক তিনিটা পথ দেখুৱাইছে তিনিটা ৰাস্তা দেখুৱাইছে আপুনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তিনিটা পথ বাছনি কৰক আৰু তিনিটাৰ ভিতৰত যিকোনো এটা কাম যদি আপুনি ভালদৰে কৰে বা সুচাৰুৰূপে কৰে তেন্তে আপুনি পুনৰ পাব চৰকাৰী ধন অহা বছৰ 25,000 টকা দিব আপোনাক ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ কৈছে যদি আপোনালোকৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশ্বাস আছে বা মুখ্যমন্ত্ৰীৰ ওপৰত আপোনালোকৰ বিশ্বাস আছে তেন্তে এই 10,000 টকাটো আপোনালোকে সৎ ব্যৱহাৰ কৰক তিনিটা পথ দেখুৱাইছে তিনিটা ৰাস্তা দেখুৱাইছে আৰু এই তিনিটা ৰাস্তা যদি মহিলাসকলে পালন কৰে তেন্তে পুনৰ পাব চৰকাৰী ধন বৃহৎ খবৰ আহি পৰিছে দুৰ্গা পূজাৰ প্ৰাক্ষণত ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঢেকিয়াজুলিত উপস্থিত হৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই ভাল খবৰটো দিছে ইতিমধ্যে ৰাজ্যৰ কেইবাটাও স্থানত লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী চলাই আছে সকলো মহিলাক 10,000 টকাকৈ বিতৰণ কৰিছে ৰাজ্য চৰকাৰে আৰু এই 10,000 টকাটো যদি মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰে তেন্তে পুনৰ চৰকাৰে দিব 25,000 টকা যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিটাকৈ পথ দেখুৱাইছে ৰাজ্যৰ লাখ লাখ মহিলাক আৰু এই তিনিটা পথ যদি ৰাজ্যৰ লাখ লাখ মহিলাই পালন কৰে তেন্তে পুনৰ পাব চৰকাৰী ধন আৰু এটা কথা স্পষ্টকৈ কৈছে যে গছপুলি ৰোৱা মহিলাই 10,000 টকাটো দুৰ্গা পূজাৰ সময়ত খৰচ কৰিব নোৱাৰিব মোবাইল কিনিব নোৱাৰিব 10,000 টকাটো স্বাৱলম্বী হ'বলৈ কিনিব লাগিব আৰু সকলো মহিলাক কৈছে সকলো মহিলাৰে ঘৰত মহিলা স্বাৱলম্বী হ'ব লাগিব পুৰুষৰ তলত থাকিব নোৱাৰিব মহিলাই নিজৰ ভৰি নিজে থিয় দিব লাগিব মহিলা স্বাৱলম্বী হ'ব লাগিব যাৰ কাৰণে এই 10,000 টকা দিয়া হৈছে আৰু এই 10,000 টকাটো যদি ভাল কামত ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তিনিটা পথ যদি আপুনি অনুসৰণ কৰে তেন্তে আপুনি পুনৰ পাব পাৰে 25,000 টকা আপুনি এই বাতৰিটো সেভ কৰি ৰাখক কিয়নো অহা বছৰলৈ যদি আপোনাক 25,000 টকা লাগে তেন্তে আপুনি এই তিনিটা কামৰ ভিতৰত যিকোনো এটা ভালদৰে কৰিব লাগিব প্ৰথম কামটো হৈছে আপুনি যদি আত্মসহায়ক গোটত আছে তেন্তে আপোনালোকৰ সেই আত্মসহায়ক গোটৰ 10 গৰাকী মহিলাই 10,000 টকাটো আত্মসহায়ক গোটৰ বেংক একাউণ্টত জমা কৰক আৰু সেই বেংক একাউণ্টৰ জৰিয়তে পুনৰ সেই গোটৰ মহিলাই লাভ কৰিব ঋণ যাৰ জৰিয়তে সকলো মহিলাই বা আত্মসহায়ক গোটৰ মহিলাই কৰিব পাৰিব এটা বিশেষ ব্যৱসায় আৰু দ্বিতীয়তে যদি কোনো মহিলাই গোটত পইচা থব বিচৰা নাই তেন্তে নিজেও ব্যৱসায় কৰিব পাৰে হাঁহ পালন কৰিব পাৰে কুকুৰা পালন কৰিব পাৰে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে গাহৰি পালন কৰিব পাৰে আৰু যাৰ জৰিয়তে মহিলাগৰাকী স্বাৱলম্বী হ'ব তাৰোপৰি আৰু এটা কথা দিছে আৰু এটা পথ দেখুৱাইছে স্বামী বা পৰিয়ালৰ যদি ব্যৱসায় আছে তেন্তে তাত আপুনি বিনিয়োগ কৰিব পাৰে
10,000 টকাটো যদি আপুনি তাত বিনিয়োগ কৰে তাৰ পৰা উপাৰ্জন হোৱা ধন আপুনি লাভ কৰিব আৰু তাক আপুনি চৰকাৰে দেখুৱাব লাগিব চৰকাৰ আপোনাৰ ওচৰলৈ আহিব আৰু আপুনি কি ব্যৱসায় কৰিছে কেনে ধৰণে ব্যৱসায় কৰিছে কিমান লাভ হৈছে সেয়া দেখুৱাব লাগিব যদি আপুনি ভালদৰে লাভ কৰিছে বা ভাল কামত ব্যৱহাৰ কৰিছে তেন্তে পুনৰ আপুনি 25,000 কৈ টকা পাব আৰু এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ ঢেকিয়াজুলিত উপস্থিত হৈ ঘোষণা কৰিছে আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আমি সকলোৱে এটা মোবাইল কিনি লম হ'ব কোনে কোনে মোবাইল কিনিব হাত দাঙক কোনে কোনে মোবাইল কিনিব আচ্ছা মোবাইল নিকিনো পূজা আহি আছে পূজাত বজাৰ কৰি লম কোনে কোনে পূজাৰ বজাৰ কৰিব কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে এই টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকে হাত দাঙক বাস এতিয়া সবে হাত দাঙিছে তাৰ মানে আমি বুজি পাইছো যে এই টকাটো চৰকাৰে আমাক কিহৰ কাৰণে দিছে এতিয়া আমি মোবাইল কিনিলো পূজাৰ বতৰত কাপোৰ কিনিলো আমি ইমানতে এই আঁচনিখনত সামৰণি মাৰিলো কিন্তু তিনটা ৰাস্তা আমাৰ হাতত আমি খোজ কাঢ়ো অহা বছৰ আমি আকৌ একেলগে এনেকে গোট খাব পাৰিম তিনটা ৰাস্তা কি যে আমি 10,000 টকাৰ আজি এখন চেক পাম এই 10,000 টকা যদি 10 জনীয়া গ্ৰুপটোত আমি জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু বেংকে যেতিয়া দেখিব আপোনালোকৰ গ্ৰুপত 1 লাখ টকা জমা আছে বেংকে আপোনালোকক আৰু লোন দিব আৰু গ্ৰুপটো আগবাঢ়ি যাব পাৰিব দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিওঁ মই নিজে কিবা এটা কৰিম ভাল কথা নিজে কি কৰিব আমি এটা যিকোনো ব্যৱসায় কৰিম মৌমাখি গাখীৰ মুৰ্গী গাহৰি সৰু পিঠা পনা বা তাঁতশালৰ কাম আমি যেনেকে বিচাৰো আমি এই 10,000 টকা আমি ব্যৱহাৰ কৰিম তৃতীয়তে মই আৰু এটা সহজ উপায় দিছো যে মোৰ হাজবেণ্ডৰ বা মোৰ ঘৰৰ এখন দোকান আছে বা মোৰ ঘৰৰ কিবা ব্যৱসায় আছে সেই ব্যৱসায়টো যদি আপোনালোকে এই 10,000 টকাটো খৰচ কৰে ঘৰৰ ব্যৱসায়টো ভাল হ'ব তাৰ মানে আমি গ্ৰুপত দিম নহলে আমি নিজে খৰচ কৰিম নহলে আমি ঘৰৰ ব্যৱসায় যি ব্যৱসায় ইতিমধ্যে আছে তাতে আমি টকাটো খৰচ কৰিম এই তিনিটাৰ যিকোনো ধৰণে আপোনালোকে খৰচ কৰক আমি অহা বছৰ আপোনালোকক আকৌ 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আজি 10,000 তাৰ পিছত অহা বছৰ 25,000 বিশ্বাস আছে নে নাই মোৰ ওপৰত আকৌ পাব বুলি বিশ্বাস আছে নে নাই আপোনালোকৰ আছে যদি মোৰ ওপৰত বিশ্বাস আছে এই 10,000 টকা মই দেখুৱাই দিয়া তিনটা ৰাস্তাৰ ভিতৰত খৰচ কৰক অহা বছৰ আমি বেংকৰ লগত লগ লাগি আপোনালোকক 25,000 টকা দিম আৰু 25,000 টকা যেতিয়া আপোনালোকে এনেকৈ খৰচ কৰিব তাৰ পিছৰ পৰ্যায়ত
বেংকৰ সৈতে লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা আপোনালোকক আমি দিয়াৰ ব্যৱস্থা কৰিম। আমি সকলোৱে এটা এটা মোবাইল কিনি ল'ম। হ'ব? কোনে কোনে মোবাইল কিনিব হাত দাঙক। কোনে কোনে মোবাইল কিনিব? আচ্ছা মোবাইল নিকিনো, পূজা আহি আছে, পূজাত বজাৰ কৰি ল'ম। কোনে কোনে পূজাৰ বজাৰ কৰিব? কোনেও হাত দাঙা নাই। আচ্ছা, কোনে কোনে এই টকাটো ভাল কামত খৰচ কৰিব? তেওঁলোকে হাত দাঙক। বাস, এতিয়া চবে হাত দাঙিছে। তাৰমানে আমি বুজি পাইছো যে এই টকাটো চৰকাৰে আমাক কিহৰ কাৰণে দিছে। এতিয়া আমি মোবাইল কিনিলো, পূজাৰ বতৰত কাপোৰ কিনিলো, আমি ইমানতে এই আঁচনিখনত সামৰণি মাৰিলো। কিন্তু তিনিটা ৰাস্তা আমাৰ হাতত আমি খোজ কাঢ়ো। অহা বছৰ আমি আকৌ একেলগে এনেকে গোট খাব পাৰিম। তিনিটা ৰাস্তা কি? যে আমি 10,000 টকাৰ আজি এখন চেক পাম। এই 10,000 টকা যদি 10জনীয়া গ্ৰুপটোত আমি জমা দিওঁ, আমাৰ 1 লাখ টকা হ'ব। আৰু বেংকে যেতিয়া দেখিব আপোনালোকৰ গ্ৰুপত 1 লাখ টকা জমা আছে, বেংকে আপোনালোকক আৰু লোন দিব আৰু গ্ৰুপটো আগবাঢ়ি যাব পাৰিব। দ্বিতীয়তে, যে নহয় মই গ্ৰুপত নিদিওঁ, মই নিজে কিবা এটা কৰিম। ভাল কথা। নিজে কি কৰিব? আমি এটা যি